উৰিয়ামঘাট সীমান্তত থকা সন্দেহযুক্ত নাগৰিকক সীমান্ত এৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। 7 দিনৰ ভিতৰত উৰিয়ামঘাটৰ সীমান্ত এৰিব লাগিব লোকসকলে। উৰিয়ামঘাটৰ পৰা পলায়ন কৰা 12টা পৰিয়ালক ইতিমধ্যে আটক কৰা হৈছে। নাওজানৰ কৈৰি গাঁৱত সংস্থাপন লোৱাৰ চেষ্টা কৰিছিল এই পৰিয়ালকেইটাই। ঘটনা সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই। ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক দেৱাশিষ শৰ্মা। দেৱাশিষ, সবিশেষ তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ইতিমধ্যে মস্পিকা কৈ থব লাগিব যে সীমান্ত অঞ্চলত এতিয়া এক চেপা উত্তেজনাই বিৰাজ কৰিছে, কিয়নো প্ৰায় 7 দিনৰ পিছতে আচলতে এই সীমান্ত অঞ্চলত উচ্ছেদ চলোৱাৰ এক জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। আৰু 7 দিনৰ ভিতৰত আচলতে সীমান্ত অঞ্চলত যিসকল অবৈধ লোক আছিল, যিসকল সন্দেহজনক লোক আছিল, সেই সন্দেহজনক লোকসকলক আচলতে সেই স্থানৰ পৰা আঁতৰি যাবৰ বাবে প্ৰশাসনে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। আৰু তাৰ পিছতেই যিসকল আচলতে সীমান্ত অঞ্চলত অবৈধভাৱে লোক আছিল, যিসকল সন্দেহজনক লোক আছিলে, সেই লোকসকল আচলতে ইতিমধ্যে সীমান্ত অঞ্চলৰ পৰা টালি টোপোলা বান্ধি গাড়ীয়ে আচলতে বিভিন্ন স্থানলৈ গতি কৰিছে। আৰু এই মুহূৰ্তত এটা কথা কৈ থব লাগিব যে সীমান্ত অঞ্চলৰ পৰা যিসকল লোক, সেই লোকসকল আচলতে ঢিং মৈৰাবাৰীৰ লোক আছিলে। তেওঁলোক তালৈ নগৈ আচলতে বহু লোক আচলতে সৰুপথাৰ যি অঞ্চলৰ কৈৰি গাঁও আছে, সেই কৈৰি গাঁৱত আহি পেলাই তেওঁলোক থিতাপি ল'বলৈ চেষ্টা কৰিছিলে। আৰু সৰুপথাৰ সমষ্টিৰ যিগৰাকী বিধায়কে আহ্বান জনাইছিলে যে ৰাইজক তেনে লোকক আচলতে এই সৰুপথাৰ বৰপথাৰ অঞ্চলত আচলতে থিতাপি নিদিবলৈ। আৰু তাৰপিছতে সৰুপথাৰ বিভিন্ন লোকে আচলতে এই কথা জানিব পাৰি আচলতে সেইসকল সন্দেহজনক লোকক থিতাপি দিয়াৰ পৰা আঁতৰত ৰাখি তেওঁলোকক প্ৰশাসনক জনালে। আৰু প্ৰশাসনে ইতিমধ্যে 12টাকৈ পৰিয়ালক আচলতে জব্দ কৰিছে। আৰু এটা কথা এই মুহূৰ্তত কৈছিল যে সীমান্ত অঞ্চলত আচলতে নিতৌ বন বিভাগৰ লোক, সৰুপথাৰ সমজিল্লা প্ৰশাসনৰ লোক, আচলতে গোলাঘাট জিলা প্ৰশাসনৰ লোক আহি ইয়াত নিতৌ ছাৰ্ভে কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে আগৰ বাতৰিটো আচলতে প্ৰকাশ কৰা হৈছে যে সীমান্ত অঞ্চলত যিসকল বন বিভাগৰ লোক ইয়াত আচলতে নিয়োজিত কৰা হৈছে, সীমান্ত অঞ্চলত CRPF বাহিনী আছে, এই সকলোখিনি লৈ আচলতে সৰুপথাৰ যি আৱদ্ধ ভৱন আছে, আৱদ্ধ ভৱনত আজি নাগালেণ্ড প্ৰশাসনৰ উচ্চপদস্থ বহু বিষয়া, গোলাঘাট জিলা প্ৰশাসন, সৰুপথাৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ বিষয়া আচলতে এক বাৰ্তাত মিলিত হৈছে। আৰু এই আচলতে আলোচনাৰ যোগেদি আচলতে সীমান্ত অঞ্চলত যি উচ্ছেদ চলিব, সেই উচ্ছেদ আচলতে শান্তি শৃংখলাৰে আচলতে পাৰ হোৱাৰ পৰিকল্পনা কৰা হৈছে। আৰু সীমান্ত অঞ্চলত আচলতে যি উচ্ছেদ চলি, সেই উচ্ছেদ চলি আচলতে কেনেধৰণে আচলতে তেওঁলোকৰ নিৰাপত্তা দিয়া হ'ব, কেনেধৰণে আচলতে সীমান্তত আচলতে CRPFকে ধৰি অসম আৰক্ষীৰ যিসকল লোক আছে, সেই লোকসকল ইয়াত নিয়োজিত কৰা হ'ব, তেনেকুৱা ধৰণৰ আচলতে ইয়াত আলোচনা হোৱা গম পোৱা গৈছে। আৰু ইতিমধ্যে সীমান্ত অঞ্চলত এতিয়া উপস্থিত আছো। আৰু কিছু সময়ৰ পিছতে সীমান্ত অঞ্চলত আহি গোলাঘাট জিলা প্ৰশাসনৰ যিগৰাকী আয়ুক্ত পুলক মহন্তকে ধৰি গোলাঘাট আৰক্ষী অধীক্ষক আৰু নাগালেণ্ড কাষৰীয়া যি ৰাজ্য আছে, এই ৰাজ্যৰ নাগালেণ্ড প্ৰশাসনৰ বিভিন্ন উচ্চপদস্থ বিষয়া আহি এই স্থান পৰিদৰ্শন কৰিব। আৰু ইতিমধ্যে জানিব পাৰিছো যে প্ৰায় 7 দিনৰ পিছতেই এই সীমান্ত অঞ্চলত যি খেৰবাৰী, পিঠাঘাট, বিদ্যাপুৰ আদি অঞ্চল আছে, সেই অঞ্চলসমূহত আচলতে বন বিভাগে এক উচ্ছেদ চলাব বুলি ইতিমধ্যে এক জাননী প্ৰেৰণ কৰিছে। আৰু নাগালেণ্ড প্ৰশাসনেও এখন নিৰ্দেশনা জাৰি কৰিছে যে সেই যিসকল আচলতে উচ্ছেদ হ'বলগীয়া লোক আছে, সেই উচ্ছেদ হ'বলগীয়া লোকসকলক যাতে নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতিও আচলতে সজাগ হ'বৰ বাবে নাগালেণ্ড চৰকাৰেও এখন আচলতে নিৰ্দেশনা জাৰি কৰিছে। এতিয়া এনেদৰে আচলতে সীমান্ত অঞ্চলত যি উচ্ছেদ চলিব, তাৰ পূৰ্বে আচলতে সীমান্ত অঞ্চলৰ পৰা নিতৌ শ লোক আচলতে ইয়াৰ পৰা নিজ স্থানলৈ আচলতে ঢিং মৈৰাবাৰী, বটদ্ৰৱা আদি স্থানলৈ গতি কৰা পৰিলক্ষিত হৈছে। মস্পিকা, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য দিয়াৰ বাবে। অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাট অঞ্চলৰ পৰা যিসমূহে উচ্ছেদৰ ভয়ত যিসমূহ অবৈধ বাংলাদেশী লোক আছিলে, অবৈধ বাংলাদেশী লোকসকল ইতিমধ্যে পলায়ন কৰাৰ আমি দেখিবলৈ পোৱা গৈছে। আটাইতকৈ লক্ষণীয় কথাটো হৈ গৈছে যে তেখেতলোকে পলায়ন কৰিছে 2 নং কৰিগাঁৱৰ তামোলবাৰী নামৰ এটুকুৰা ঠাইলৈ। এই তামোলবাৰী নামৰ ঠাইটুকুৰাৰ পৰা আজি আমি প্ৰশাসনৰ
লোকক আমি অৱগত কৰিছোঁ আৰু প্ৰশাসনৰ লোকে ইতিমধ্যে তেখেতলোকক কৰিগাঁৱৰ পৰা কৰেক্ট কৰি আনি ইতিমধ্যে প্ৰশাসনৰ লোকে তেখেতসকলৰ যিসমূহ বিচনাৰ পৰা আদি বিচনা চকী আদি যিসমূহ সামগ্ৰী তেখেতলোকে লৈ পলায়ন কৰিছিলে সেই পলায়ন কৰা বস্তুসমূহ কিন্তু প্ৰশাসনে ইতিমধ্যে চিজ কৰিছে বুলি আমাক জানিবলৈ দিছে আৰু ইতিমধ্যে আৰু 3খনকৈ JCB ইয়াত লুকুৱাই থৈছিলে আমি কিছু সময়ৰ আগত সেই JCBখন চাবলৈ গৈছিলোঁ কিন্তু পৰিতাপৰ কথা যে JCBখন তাৰ পৰা কিন্তু যিসমূহ দুষ্ট চক্ৰ আছে আৰু উৰিয়ামঘাটৰ উচ্ছেদক লৈ অসম নাগালেণ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক সৰুপথাৰ আৱৰ্ত ভৱনত 2 ৰাজ্যৰ উচ্চপদস্থ বিষয়াৰ এই বৈঠক হৈছে গোলাঘাট সৰুপথাৰৰ বিষয়াৰ সৈতে আলোচনা উষা নিউলেণ্ডৰ বিষয়াৰ বৈঠকত উপস্থিত থাকে গোলাঘাটৰ জিলা আয়ুক্তৰ লগতে উষা আৰু নিউলেণ্ডৰ উপায়ুক্ত বৈঠকত উপস্থিত আছে গোলাঘাটৰ SPৰ লগতে 2 ৰাজ্যৰ সীমান্তৰ ADC সীমান্ত দণ্ডাধীশ CRPF আৰু বন বিভাগৰ লোকো উপস্থিত আছে এই বৈঠকত উচ্ছেদৰ পাছত সৃষ্টি হ'ব পৰা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়